শৰীৰ শক্তিৰে ভৰপূৰ হৈ থকাটো বিচাৰেনে? সকলোৱে বিচাৰে। কোনেনো এইটো বিচাৰে? দিনটোত আপুনি এলেহুৱা হৈ থাকক, কাম বন কৰিবলৈ আপোনাৰ মন নাযাওক, আপোনাৰ খাবলৈ ববলৈ মন নাযাওক, এইটো কোনেও নিবিচাৰে। এনাৰ্জিৰে আপুনি কেতিয়া ভৰপূৰ হৈ থাকিব? যেতিয়া আপুনি সম্পূৰ্ণৰূপে নিৰোগী হৈ থাকিব, তেতিয়া আপুনি এনাৰ্জিৰে ভৰপূৰ হৈ থাকিব পাৰিব। এনাৰ্জিৰে ভৰপূৰ হৈ থাকিবলৈ আমাক লাগিব আৰ্থ, এয়াৰ আৰু ছান, পৃথিৱী, বতাহ আৰু সূৰ্য। এই তিনিটা এলিমেণ্টৰ লগত আমি কানেক্ট হ'ব লাগিব যদি আমি এনাৰ্জিৰে ভৰপূৰ হৈ থাকিব বিচাৰোঁ। নিজক হাইপাৰ অক্সিজেনত ৰাখিব লাগিব। শৰীৰত যেতিয়া ভাল ধৰণে অক্সিজেন যাব, আমাৰ ব্লাড ফ্ল' ৰেগুলেট হ'ব আৰু তাৰ পৰাই আমাৰ ৰেড ব্লাড চেলছ প্ৰভাৱিত হ'ব আৰু তেতিয়াই আমাৰ বডিত ইমিউনিটি আৰু শক্তি বাঢ়িব। চ' দিনটোত 5 মিনিট হ'লেও ডিপ ব্ৰিডিং কৰা দৰকাৰ। আপুনি এনাৰ্জিৰে কেনেকৈ ভৰপূৰ হৈ থাকিব গ'লে আৰু এই ভিডিঅ'ত কৈ যাম, সকলোখিনি ভালকৈ জানি ল'ব। এনাৰ্জিৰে ভৰপূৰ হৈ থাকিবৰ কাৰণে মই আগতেও ক'লোঁ, এতিয়াও কৈছোঁ, এনাৰ্জিৰে ভৰপূৰ হৈ থাকিবৰ কাৰণে আমাৰ কিছুমান কথাৰ দৰকাৰ হয়। আমাৰ হজম শক্তিৰ দৰকাৰ হয়। আমাৰ বডিটো কি ধৰণে কাম কৰিছে সেইবোৰ আমি জানিব লাগিব, বুজিব লাগিব। ভিডিঅ'টোৰ গোটেই কথাবোৰ ভালকৈ চাব, মন দি চাব আৰু সেইমতে লাইফত এপ্লাই কৰিব বুলি আশা কৰিলোঁ। প্ৰাণায়াম কৰিলে আপুনি গোটেই দিনটোত এনাৰ্জেটিক ফিল কৰিব। প্ৰাণায়াম কেনেকৈ কৰিব মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, ভিডিঅ' চাব আপোনালোকে, তেতিয়া গম পাব। প্ৰাণায়াম কৰিলে আপোনাৰ মেণ্টেল ক্লিয়াৰিটি বাঢ়িব, আপোনাৰ ষ্ট্ৰেছ নাইকিয়া হ'ব। ছেকেণ্ড, আৰ্থ কানেকশ্যন। আপোনালোকে বহুতেই হয়তো কোৱা শুনিছে, বনত খোজকাঢ়িব লাগে, চকুৰ পাৱাৰ বাঢ়িব। মাটিত খোজকাঢ়িব লাগে, চকুৰ পাৱাৰ বাঢ়িব। চকুৰ পাৱাৰ ডেফিনেটলি বাঢ়িব, কিন্তু তাৰ লগে লগে আমাৰ যেতিয়া আমি আৰ্থৰ লগত কানেক্ট হওঁ, পৃথিৱীৰ লগত যেতিয়া আমি খালী ভৰিখনেৰে আমি খোজ দিওঁ, মই আগৰ ভিডিঅ'টো এই কথা কোৱা হৈছে, খোজ দিওঁ, তেতিয়াহ'লে আমাৰ এনাৰ্জি লেভেল, আমাৰ এনাৰ্জি ফ্ল' ৰেগুলেট কৰে। যেতিয়া আমি মাটিৰ বা বনৰ কানেক্টত আহোঁ, তেতিয়া শৰীৰৰ ফ্ৰী ৰেডিকেলছ শেষ হ'বলৈ ধৰে, বহুত ইনফ্লেমেশ্যন নাইকিয়া হয়। ইনফ্লেমেশ্যন থাকিলে শৰীৰত বহুত অসুখৰ কাৰণ হ'ব পাৰে। চ' নিৰোগী আৰু শক্তিশালী হৈ থাকিবৰ কাৰণে দিনটোত 10 মিনিটৰ পৰা 15 মিনিট সময় মাটিত বা বনত খোজ কঢ়াটো দৰকাৰ। নেক্সট, এনাৰ্জিৰে ভৰপূৰ হৈ থাকিবলৈ আৰু এটা আমি কাম কৰিব লাগিব, বডি মাছাজ। মিঠাতেল, নাৰিকলৰ তেল দিও আপুনি বডি মাছাজ কৰিব পাৰে, কিন্তু তিল তেলেৰে যদি আপুনি বডি মাছাজ কৰে, আপোনাৰ এনাৰ্জি বহুত হাই লেভেললৈকে যাব পাৰে। তিল তেলটো আমাৰ শৰীৰৰ কাৰণে সাংঘাতিক ভাল। এই বিষয়ত কেতিয়াবা এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এইটো আয়ুৰ্বেদৰ মতে কোৱা হয় অভ্যংগা। এইটো এটা খুব পাৱাৰফুল টেকনিক। সপ্তাহত এবাৰ আপুনি বডি মাছাজ কৰিবই লাগে। এতিয়া অকণমান ঠাণ্ডাৰ দিন আহি আছে, এতিয়াৰ পৰা ষ্টাৰ্ট কৰক বডি মাছাজ কৰা। যদি সপ্তাহত আপুনি এবাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে মাহত এবাৰ বডি মাছাজ কৰিবই লাগে। বডি মাছাজ কৰিলে গাৰ ছালখন ষ্টিমুলেট হয়, ছালখনে ভালকৈ উশাহ নিশাহ ল'ব পাৰে। আমাৰ ষ্ট্ৰেছ নাইকিয়া কৰে, ব্লাড প্ৰেছাৰ ৰেগুলেট কৰে, স্কিন গ্ল'য়িং কৰে, মাছুলাৰ ষ্টিফনেছ ৰেগুলেট কৰে, আমাৰ শৰীৰৰ লিম্ফেটিক ভেছেলছ ৰিলেক্স কৰে। কি এই লিম্ফেটিক ছিষ্টেম? এই লিম্ফেটিক ছিষ্টেমে আমাৰ শৰীৰৰ পৰা বেয়া বস্তুবোৰ ওলাই দিয়াৰ কাম কৰে আৰু সেইকাৰণে আমাৰ চেলছবোৰলৈ ভাল ধৰণে অক্সিজেন গৈ পায়। বডি মাছাজ কৰিলে বেছি এজ হোৱাসকলে খুব ভাল ডিফাৰেঞ্চ দেখিবলৈ পাব তেওঁলোকৰ এজিঙৰ। যদি বডি মাছাজ কৰিবলৈ আপুনি বাহিৰলৈ যাব নোখোজে, ঘৰতে নিজে আপুনি বডি মাছাজ কৰিব পাৰে। এইটো আপোনাৰ ৰুটিনৰ এটা পাৰ্ট বনাই লওক। আপুনি দেখিব এমেজিংলি আপোনাৰ এনাৰ্জি লেভেল বাঢ়ি গৈছে। আমাৰ শৰীৰৰ বেছিভাগ এনাৰ্জি ক'ত খৰচ হয় বাৰু? আমি যিবোৰ আহাৰ খাওঁ, সেই আহাৰবোৰ হজম হোৱাত বেছিভাগ এনাৰ্জি খৰচ হয়। চ' এনেকুৱা আহাৰ খোৱাটো দৰকাৰ। সদায় মই ভিডিঅ'ত কৈ আছোঁ, এনেকুৱা আহাৰ খোৱাটো দৰকাৰ যিবোৰ আহাৰ সহজতে হজম হয়। হেভি ফুড এভইড কৰিলে আপোনাৰ এনাৰ্জি বুষ্ট হ'বলৈ ধৰিব। যিমান পাৰে গোটেই দিন আৰু ৰাতি পাতল আহাৰ ল'বলৈ ট্ৰাই কৰিব। গধুৰ আহাৰ ল'লে সেই আহাৰ হজম কৰিবলৈ শৰীৰে গোটেই এনাৰ্জি লগাই দিব। হেভি মিলে আপোনাক এলেহুৱা কৰি তুলিব। এটা কথা খুব ইম্পৰ্টেণ্ট, সদায় ডাইজেশ্যনৰ ওপৰত মন দিব। যদি আপোনাৰ ডাইজেশ্যন ভাল নহয়, আপুনি যি খায় তাৰ পৰা প্ৰপাৰ নিউট্ৰিশ্যন আপুনি কেতিয়াও পাব নোৱাৰে। ডাইজেশ্যন যেতিয়া আপোনাৰ ভাল থাকিব, আপুনি আহাৰ খোৱাৰ পিছতে অলপ দেৰি পিছতে আপোনাৰ আকৌ ভোক লাগিব। তাৰ মানে আপোনাৰ মেটাবলিজম বাঢ়ি গৈছে। আপোনাৰ মেটাবলিজমে ভাল ধৰণে কাম কৰিছে। পেটৰ লগত যিবোৰ কথাৰ সম্বন্ধ আছে, সেইবোৰ আপুনি ভালকৈ ধ্যান দিব লাগিব। আমি ভাবোঁ আহাৰৰ পৰা আমি এনাৰ্জি পাওঁ, সেইটো সম্পূৰ্ণ সত্য নহয় বুলি ক'ব পাৰে।
আমি এনাৰ্জি পাওঁ সেই আহাৰ হজম হ'লেহে সেই আহাৰৰ পৰা নিউট্ৰিয়েণ্টছ এবজৰ্ব হ'ব তেতিয়াহে আমি ভাল ধৰণে এনাৰ্জি পাওঁ যদি আমাৰ শৰীৰৰ মেটাবলিজম ঠিক নহয় আহাৰবোৰ পেটত গৈ পচিবলৈ ধৰে তেতিয়া আমি যিমানেই আহাৰ খাওঁ আমি এনাৰ্জি কেতিয়াও নাপাওঁ সেইকাৰণে ডাইজেশ্যন ভালকৈ হৈছে নে নাই সেইটো মন কৰক মেটাবলিজম ঠিক আছে নে নাই মন কৰক ভাল ডাইজেশ্যন হ'লে এনাৰ্জিৰে ভৰপূৰ হৈ থকাৰ লগতে 90% অসুখ এনেই নাইকিয়া হৈ যাব এটা এনাৰ্জি পাৱাৰফুল চ'ৰ্চ ইয়াত কওঁ শুনক কিচমিচ অলপমান ডাঙৰ ধৰণৰ কিচমিচটো ভালকৈ ধুই ৰাতি পানীত ভিজাই থ'ব ৰাতিপুৱা শুই উঠি খালী পেটত সেই পানীখিনিৰ লগতে কিচমিচকেইটা ভালকৈ চুবাই খাব এই প্ৰচেছে আপোনাক ভৰপূৰ এনাৰ্জি দিব মাহত 7 দিন এই প্ৰচেছ কৰিলে আপুনি হ'ব যদি পাৰে বেছিও খাব পাৰে কিন্তু মাহত 7 দিন খালে আপুনি গম পাব কিমান শক্তি আপুনি শৰীৰত পাইছে নেক্সট ইম্পৰ্টেণ্ট কথা মন সুখী হৈ থাকিলে গোটেই শৰীৰে এনাৰ্জি পায় যেতিয়া আপোনাৰ মনটো বেয়া লাগে দেখিব আপুনি লুজ হৈ গৈছে আপোনাৰ কোনো কাম বনত মন নাই তাৰমানে আপোনাৰ বেয়া মনটোৱে গোটেই এনাৰ্জিখিনি আপোনাৰ শেষ কৰি দিছে এনাৰ্জিৰ কাৰণে সকলোতকৈ ডাঙৰ ৰেছপন্সিবল আমাৰ মাইণ্ড চ' মাইণ্ডটোক সুখী কৰি ৰখাটো মনটোক সুখী কৰি ৰখাটো সাংঘাতিক ইম্পৰ্টেণ্ট কথা চ' যিমান পাৰে ষ্ট্ৰেছ হোৱাৰ পৰা দূৰত থাকিব ষ্ট্ৰেছ নহ'বৰ কাৰণে কি কৰিব লাগিব আপোনালোকে সকলোৱে জানে যদি আপোনালোকে মোৰ ভিডিঅ' চাই আছে সকলোৱে গম পায় মই ভিডিঅ'ত প্ৰায় কৈ থকা হয় মোৰ ভিডিঅ'ত ষ্ট্ৰেছ নহ'বৰ কাৰণে আমি মেডিটেশ্যন কৰিব লাগিব আমি অকণমান বডি এক্টিভিটি কৰিব লাগিব আমি ডিপ ব্ৰিডিং কৰিব লাগিব এই কথাবোৰ মই মোৰ ভিডিঅ'ত প্ৰায়ে কৈ থকা হয় আপোনালোকে ইণ্টাৰনেট চাৰ্চ কৰিলে গম পাব আদিবাসী জংঘলত যিবোৰ মানুহ থাকে আদিবাসী মানুহবোৰ তেওঁলোকৰ অসুখ নহয় কেতিয়াও তেওঁলোকৰ অসুখ নহয় তাৰ বহুত কাৰণ আছে তেওঁলোকে তাৰ ভিতৰত এটা হৈছে তেওঁলোকে চেণ্ডেল নিপিন্ধে তেওঁলোক যে ইমান সুস্থ ইয়াৰ সিক্ৰেট বাৰু ক'ত লুকাই আছে এই কাম আপোনালোকেও কৰিব পাৰে সুস্থ হৈ থাকিবৰ কাৰণে মাহত এবাৰ কৰিব লাগিব সেই কাম কথাবোৰ ভালকৈ শুনি যাওক ইয়াৰ সিক্ৰেট এটা সৰু কম্পাউণ্ডত লুকাই আছে যাৰ নাম হৈছে ফাইটনচাইডছ ৰিচাৰ্চৰ পৰা জনা গৈছে যদি এই ফাইটনচাইডছ মানুহে পায় বেচিকেলি ই এবিধ এছেঞ্চিয়েল অইল সি আমাৰ উশাহৰ যোগেদি যায় আমাৰ শৰীৰলৈ তেতিয়াহ'লে এইটোৱে শৰীৰক কেঞ্চাৰ ফ্ৰী ৰাখিব পাৰে যিকোনো ইনফেকশ্যন বেক্টেৰিয়া ভাইৰাছ এইবোৰৰ পৰা শৰীৰটোক প্ৰটেক্ট কৰিব পাৰে আমাৰ গাত হেল্ডি ৰাখিব পাৰে অভাৰঅল যদি চোৱা যায় এই ফাইটনচাইডছ যদি মানুহে পায় তেওঁ কেতিয়াও বেমাৰ পৰিব নোৱাৰে তেওঁৰ বয়স ৰৈ যোৱা যেন হ'ব আপোনালোকৰ চাগে বহুত প্ৰশ্ন আহিছে এই ফাইটনচাইডছ কি হয় এইটো আচলতে গছৰ হিলিং কেমিকেল য'ত বহুত ওখ গছ থাকে তাত গছে নিজৰ সাৰ্ভাইভেলৰ কাৰণে বেক্টেৰিয়া ভাইৰাছ এইবোৰৰ পৰা নিজক প্ৰটেক্ট কৰাৰ কাৰণে সেই কেমিকেল ৰিলিজ কৰে আৰু সেইটোৱে হৈছে ফাইটনচাইডছ সেইটো বেচিকেলি এটা এছেঞ্চিয়েল অইল এতিয়া আপোনালোকে সেই ফাইটনচাইডছ সেই এনাৰ্জি ক'ৰ পৰা পাব এদিন যদি আমি প্ৰকৃতিৰ লগত কিছু সময় থাকোঁ তেতিয়াহ'লে নেক্সট 30 ডেজলৈকে তাৰ ইম্পেক্ট আমাৰ শৰীৰত থাকে যদি আপুনি মাহত এবাৰ নেচাৰৰ লগত কানেক্ট হয় তাৰ বেনিফিট আপুনি এমাহলৈকে পাব পাৰে চ' আজিৰ পৰা এইটো ট্ৰাই কৰিব যাতে প্ৰকৃতিৰ লগত আপুনি কিছু সময় কটাব পাৰে চ' শক্তিৰে সদায় ভৰপূৰ হৈ থাকক আপোনাৰ হজম শক্তিৰ ওপৰত সদায় মন দিব আপোনাৰ হেল্থ আৰু ৱেলনেছ জাৰ্নিক ছুপাৰচাৰ্জ কৰিব পৰা নলেজ আপুনি আমাৰ চেনেলত পাব বহুত মানুহে ইয়াৰ বেনিফিট লৈ আছে আপুনিও লওক আপোনালোকে যেতিয়া মেইল কৰে আৰু কমেণ্ট কৰে তেতিয়া মই বহুত হেপী হৈ যাওঁ মোৰ কামৰ সাৰ্থকতা মই অকণমান হ'লেও বিচাৰি পাওঁ চ' মই বিচাৰোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব চ' খুব সুখেৰে থাকক খুব শান্তিৰে থাকক নিজৰ বহুত যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল